গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল বহুদিন বিৰতিৰ পিছত তোমালোকক মই অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো আমি আগৰ ক্লাছত আলোচনা কৰিছিলো ক্লাছ 10 ৰ অনুশীলনী R2 ৰ কোৱেশ্চন নম্বৰ 9 লৈকে কোৱেশ্চনটো আছিল যে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তাৰ মই দুটা তোমালোকক কৰাই দিছিলো নম্বৰ 1 আৰু নম্বৰ 2 বাকি ৰৈছিলে নম্বৰ 3 আৰু নম্বৰ 4 যেহেতু বহুদিন হৈ গল গতিকে মই কি কৰিছো নম্বৰ 4 টো আকৌ তোমালোকক এবাৰ মনত পেলাই দিছো এনেকৈ কৰিবলগীয়া হৈছিল ঠিক আছে পদ্ধতি দি মই কৰি প্লাই তোমালোকক আকৌ বুজাই দিছো তাৰ পাছত আমি সেই অংকটো সলভ কৰাৰ পিছত আমি কি কৰিম হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব লাগে তাৰ স্টেপছবোৰ আমি লিখি যাম তোমালোকে বুজি পোৱাকৈ ঠিক আছে গতিকে এতিয়া আমি আগবাঢ়ো কোৱেশ্চন নম্বৰ 9 ৰ কোৱেশ্চন 4 লে যত আমাক কৈছে 6084 ৰ বৰ্গমূল উলিয়াব দিছে কিন্তু হৰণ পদ্ধতিৰে এতিয়া সোৱা হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰাৰ আমাৰ প্ৰথম নিয়ম কি আছিল আমি কি কৰিব লাগিব আমাক যোনটো সংখ্যা দিয়া থাকে এটো 6084 দিয়া আছে ইয়াত এতিয়া আমি কি কৰিব লাগিব জানানে এককৰ স্থানৰ পৰা এটো এককৰ স্থানৰ পৰা আৰম্ভণি মানে ইয়াৰ পৰা আৰম্ভণি হ'ব গতিকে এককৰ স্থানৰ অংকটো হ'ব 4 গতিকে এককৰ স্থানৰ ফালৰ পৰা আমি কি কৰিব লাগিব জানানে অংকবিলাক দুটা দুটাকৈ জোৰা পাতিব লাগিব প্ৰথম স্টেপ হেতু আমাৰ গতিকে আমি কি কৰো 6084 এই দুটা হল এটা জোৰা এটো হল আমাৰ প্ৰথমটো জোৰা এটো হল আমাৰ দ্বিতীয়টো জোৰা তাৰ পাছত এটো হৈ গল প্ৰথম জোৰা এটো হৈ গল ফাৰ্স্ট আৰু এটো হৈ গল কি সেকেন্ড হয়নে কাৰণ আমি ইফালৰ পৰা আৰম্ভণি কৰিছো গতিকে প্ৰথমটো এটো হ'ব আৰু দ্বিতীয়টো এটো হ'ব প্ৰথম স্টেপ আমাৰ ইমানতে শেষ এতিয়া আমি আগবাঢ়ো দ্বিতীয় স্টেপলৈ কি কৰিব লাগিব এতিয়া চাবা দ্বিতীয় স্টেপত আমি কি কৰিব লাগিব সোৱা এটো জোৰাত কি সোমাই আছে 6 আৰু 0 মানে সংখ্যাটো কি হল 60 হল এতিয়া আমি কি কৰিব লাগিব আমি দুটা একে সংখ্যা পূৰণ কৰি পেলাই 60 ৰ সমান বা 60 তকৈ সৰু এটা সংখ্যা পাবলৈ চেষ্টা কৰিব লাগিব 60 তকৈ কিন্তু ডাঙৰ হ'ব নোৱাৰিব আৰু শৰ্তটো কি দুইটা সংখ্যা একে সংখ্যা আমি পূৰণ কৰিব লাগিব সোৱা এতিয়া একৰ লগত আমি এক পূৰণ কৰিলে কি পাও এক পাও হয়নে এতিয়া আমি পাব লাগিব কি 60 হয়নে 60 বা 60 তকৈ সৰু গতিকে 2 লগত 2 পূৰণ কৰিলে 4 পাও এনেকে কৰি গৈ থাকিলে কি হ'ব আমাৰ সময় বহুত নষ্ট হ'ব আমি পাবগে লাগে কি 60 বা 60 তকৈ অলপ সৰু সংখ্যা এটা পাব লাগে হয়নে গতিকে যেতিয়া আমি পূৰণ কৰো তোমাৰ 8 পূৰণ 8 কিমান হয়গে 64 হেতু কি হৈ গল ইয়াতকে ডাঙৰ হৈ গল 60 তকে ডাঙৰ হৈ গল হয়নে গতিকে হেতু আমি লব নোৱাৰিম তাৰ আগৰটো কি 8 ৰ আগত কি আহে 7 আহে 7 পূৰণ 7 কৰিলে আমি কিমান পাও 49 হয়নে গতিকে এটো আমি লব পাৰিম নে কি হৈছে এটো 60 তকৈ সৰু হৈছে আৰু আমি 7 আৰু 7 মানে দুটা একে সংখ্যা পূৰণ কৰি পেলাই পাইছো এই সংখ্যাটো গতিকে আমি কি লব পাৰিম 7 * 7 49 পালো আমাৰ হেৰিটো কি আছিল ক্ৰাইটেৰিয়াটো কি আছিল যে 60 ৰ সমান হ'ব লাগিব বা 60 তকৈ সৰু দুটা একে সংখ্যা পূৰণ কৰি আমি কি পাব লাগিব পূৰণফল হয় এটো সংখ্যাৰ সমান পাব লাগিব নাই বা ইয়াতকৈ সৰু আমি কি পালো সোৱা এটো সংখ্যাতকৈ সৰু সংখ্যা এটা পালো নে 49 টো কি হয় 60 তকৈ সৰু হয় আমি 8 লব পাৰিলো হেতেন কিন্তু 8 আৰু 8 মানে 8 আৰু 8 পূৰণ কৰিলে আমি কিমান পাও 64 64 পাও 64 টো কি হয় ইয়াতকে ডাঙৰ হৈ যায় গতিকে আমি হেতু লব নোৱাৰিম ধৰিব পাৰিছা ইমানখিনলৈকে গতিকে আমি একে একে সংখ্যা পূৰণ কৰিলো 7 7 গুণ কিমান হল 49 ইমানখিনলৈকে বুজি পাইছানে তোমালোকে এতিয়া সোৱা দুটা সংখ্যা পূৰণ কৰাৰ পিছত আমি পূৰণফল পালো 49 তাক আমি 60 তলে তলে ৰাখিলো হয় আমাৰ কাম চলি আছে এই অংকটোৰ লগত অকল 60 ৰ লগত ই এতিয়ালৈকে সুমুৱা নাই প্ৰথম এই যোনটো প্ৰথম আমি জোৰা বনাইছিলো কি এতিয়ালৈকে আহা নাই আহিবহে গতিকে প্ৰথম পাৰ্ট হৈ গল আমি জোৰা বনালো তাৰপিছত দ্বিতীয় পাৰ্ট হৈ গল যে দুটা একে সংখ্যা পূৰণ কৰি আমি ইয়াৰ সমান বা ইয়াতকৈ সৰু এটা সংখ্যা পাব লাগে আমি পালো এতিয়া আমাৰ নেক্সট স্টেপটো কি হ'ব সোৱা আমি 60 ৰ পৰা 49 ক বিয়োগ কৰিম 11 থাকিলে হয় গতিকে এটো তললে নামি আহিলে বিয়োগ কৰি আমি বিয়োগফল ইমান পালো তাৰ পাছত কি কৰিব লাগিব এই দুটা কি হৈ আছে জোৰা পাতি আছে নে গতিকে হিহঁতক আমি এটা এটাক অকলশৰীয়াকৈ তললে আনিব নোৱাৰো দুইটাকে কি কৰিব লাগিব একেলগে তললে আনিব লাগিব গতিকে 84 ক আমি তললে নমাই আনিলো হল এতিয়া আমি কি কৰিব লাগিব সোৱা যোনটো আমি ভাগফল পাইছিলো এটো সম্পূৰ্ণ ভাগফল নহয় ভাগফলৰ এটা অংশ
প্ৰথম ভাগফলটো আমি কি পাইছিলো 7 পাইছিলো এতিয়া আমি কি কৰিব লাগিব প্ৰথম ভাগফল হিচাপে যোনটো অংক পাম তাক আমি 2 ৰে পূৰণ কৰিব লাগিব ভালকে শুনিবা তাক আমি 2 ৰে পূৰণ কৰিব লাগিব 7 দুগুণ কিমান হ'ব বাৰু 7 দুগুণ কিমান হ'ব 14 এটো কি আছিল ভাজক যোনটো সংখ্যাৰে আমি হৰণ কৰো তাক কি বুলি কয় ভাজক বুলি কয় নে গটিকে প্ৰথম ভাজক আছিল 7 হয় তাৰ লগত আমি 7 পূৰণ কৰিলো 49 পালো হেতু আমাৰ প্ৰথম নিয়ম মতে হেখিনি হৈ গৈছিল তাৰছত বিয়োগ কৰি আমি বিয়োগফলটো পালো তাৰছত ইহত জোৰা হৈ থাকাৰ কাৰণে দুইটাকে আমি একেলগে তললৈ নমাই আনিলো এতিয়া আমাৰ দ্বিতীয়টো কাম হ'ব আমি দ্বিতীয়টো ভাজকৰ প্ৰথম অংশটো আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম এই ভাগফলটোৰ যে প্ৰথম অংশটো আমি পালো এই ভাগফলৰ যে প্ৰথম অংশ 7 ভালদৰে মন কৰিবা ভাগফলটোৰ প্ৰথম অংশ 7 সম্পূৰ্ণ ভাগফল নহয় কিন্তু ভাগফলটোৰ প্ৰথম অংশটোৰ লগত আমি কি কৰিলো 2 পূৰণ কৰি দিলো ইয়াত 7ও থাকিব পাৰে 18ও থাকিব পাৰে 19ও থাকিব পাৰে যিকোনো সংখ্যা থাকিব পাৰে ঠিক আছে এতিয়া আমি যেহেতু 7 পাইছো গতিকে তাৰ লগত আমি 2 পূৰণ কৰিলে কিমান পালো 14 পালো এটো হৈ গল দ্বিতীয় ভাজকৰ প্ৰথম অংশ এতিয়া আমি ইয়াৰ পিছত কি কৰিব লাগিব জানানে 14 ৰ পিছত ইয়াত এইখিনি জায়গাত আমি এনেকুৱা এটা সংখ্যা ৰাখিব লাগিব যাৰ লগত হে একেটা সংখ্যাই পূৰণ কৰিলে আমি ইয়াৰ আশেপাশে থকা মানে 1184 ৰ আশেপাশে থকা এটা সংখ্যা পাও মানে 1184 ৰ মানে 1184 ৰ কে সৰু বা 1184 ৰ সমান সংখ্যা এটা পাও ধৰিব পাৰিছা এতিয়া আমি কি কৰিব লাগিব এটো দ্বিতীয় ভাজকৰ আমি প্ৰথম পাৰ্টটো পাই গলো যে প্ৰথম পাৰ্টটো কি হ'ব 14 এতিয়া কি কৰিব লাগিব দ্বিতীয় পাৰ্টটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত যোনটো আমি সংখ্যা লম হেতু এই ভাগফলটো আমি লব লাগিব ভাগফলৰ দ্বিতীয় অংশটো লব লাগিব ধৰিব পাৰিছা ধৰা ইয়াত আমি 1 ললো তেনেহলে ইয়াতো আমি 1 লব লাগিব মানে কি হ'ব 141 পূৰণ 1 কিমান হ'ব 141 হ'ব ধৰিব পাৰিছা এখিনি যদি আমি 2 ললো এখিনিত হৈ যাব 2 142 into 2 ধৰিব পাৰিছা তাৰ পাছত ধৰা মই তোমালোকক বুজাবৰ কাৰণেহে উদাহৰণখিনি দি আছো তাৰ পাছত ধৰা আমি এখিনিত ললো 3 আমি ধৰা এখিনিত ললো 3 তেনেহলে ইয়াতো আমি কি লব লাগিব 3 লব লাগিব ধৰিব পাৰিছা গতিকে আমি চাও এতিয়া যে ইয়াত যোনটো সংখ্যা আমি লম ইয়াত হেতু সংখ্যা ললে কেনেবাকে আমি 1184 টো পাও ধৰিব পাৰিছা এতিয়া আমি ইয়াত যোনটো সংখ্যা লম ইয়াতো হেতু সংখ্যা লব লাগিব হয় গতিকে আমি চাও এতিয়া কি দুটা একে সংখ্যা পূৰণ কৰিলে বাৰু আমি এককৰ স্থানত 4 পাম 2 আৰু 8 নহয় নে বাৰু 2 দুগুণ 4 8 8 গুণ 64 64 ৰ এককৰ স্থানৰ অংকটো কিমান 4 গতিকে আমি ইয়াত যদি 2 অথবা 8 বহাও ইয়াত যদি 2 দিও ইয়াতো 2 দিব লাগিব আৰু ইয়াত যদি 8 দিও আমি ইয়াতো 8 দিব লাগিব হয় গতিকে 142 লগত আমি 2 পূৰণ কৰি চাও 142 লগত 2 পূৰণ কৰি চাও কেনেবাকে আমি এই সংখ্যাটো পাও নেকি 284 আমাক লাগে কিমান 1184 কিন্তু আমি পাইছো কিমান 284 গতিকে এটো নহয় এবাৰ আমি কি কৰো এইখিনিত 8 লৈ পেলাই ইয়াত 8 লৈ পেলাই আৰু ইয়াত 8 লৈ পেলাই আমি পূৰণ কৰি চাও মানে কি হ'ব 148 ৰ লগত আমি 8 পূৰণ কৰি চাও গতিকে 148 ৰ লগত আমি 8 পূৰণ কৰাৰ লগে লগে কি পাৰো 1184 পালো নে বাৰু আমাক লাগিছিল নে 1184 গতিকে আমি ইয়াত কি লিখিলো 8 লিখিলো ইয়াতো আমি লিখিব লাগিব 8 পাই গলো আমাৰ পূৰণফল আমি কিমান পাই গলো 1184 আৰু ইয়াতে চোৱা এতিয়া 1184 ৰ পৰা 1184 মাইনাস কৰিলে আমি কিমান পাম ভাগশেষ 0 নাপাম নে হয় গতিকে 1184 ৰ পৰা 1184 বিয়োগ কৰিলে আমি পালো 0 গতিকে যেহেতু 0 উলাল ভাগশেষ যেহেতু শূন্য পালো গতিকে আমাৰ প্ৰক্ৰিয়াটো ইমানতে সমাপ্ত হ'ব নহলে আকৌ আমি একে পদ্ধতিৰে ইয়াৰ পিছত আমি পিছৰখিনি আমি কৰিব লগিয়া হলহেতেন যেতিয়ালৈকে আমি ভাগশেষ 0 নাপাও শূন্য নাপাও তেতিয়ালৈকে আমি প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি কৰি কৰি গৈ থাকিব লাগিব ধৰিব পাৰিছা এতিয়া আমি কি লিখিম এতেকে 6084 ৰ বৰ্গমূল 78 ক্লিয়াৰ হৈছে নে তোমালোকৰ চাই লোৱা এবাৰ তোমালোকে এতিয়া আমাৰ কোৱেশ্চন নাম্বাৰ 9 ৰ আমি তিনিটাই কৰিলো নাম্বাৰ 1 নাম্বাৰ 2 আৰু নাম্বাৰ 4 নাম্বাৰ 3 টো বাকি থাকিলে তোমালোকে চেষ্টা কৰি চাবা এতিয়া মই কি কৰো তোমালোকক হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব লাগে
সেই কথাখিনি সেই পদ্ধতিটো মই তোমালোকক স্টেপছ বিলাক মানে সম্পূৰ্ণ ঘৰুৱা ভাষাত মই লিখাই দিছো যাতে তোমালোকে বুজি পোৱা ঠিক আছে সো এইটো হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰাৰ প্ৰথমটো স্টেপ প্ৰথমতে বৰ্গমূল উলিয়াব লগা সংখ্যাটোৰ এককৰ স্থানৰ পৰা দুটা দুটাকৈ অংক জোৰা পাতিব লাগে উদাহৰণ স্বৰূপে মই ললো যোনটো 3 নম্বৰৰ অংক তোমালোকক মই কৰাই দিয়া নাছিলো 576 তাকে মই উদাহৰণ হিচাপে লৈছো যাতে হেতু নিয়মো শিকা হয় আৰু তাৰ লগতে কি হয় সেই অংকটো আমি সলভ কৰি লব পাৰো কৰিব পাৰিছা গতিকে মই তাক উদাহৰণ হিচাপে ললো ইয়াত সোৱা 576 ৰ এই 76 ক আমি কি ললো প্ৰথম জোৰা হিচাপে ললো হা তাৰ পাছত বাকি থাকিলে কি 5 হয়নে গতিকে 5 এই হ'ব কি ইয়াত দ্বিতীয় জোৰা জোৰা হ'বলে কি লাগে দুটা সংখ্যা লাগে হয়নে কিন্তু ইয়াত কি হ'ব দ্বিতীয় জোৰা হিচাপে অকল 5 এই হ'ব কি হ'ব যত মাত্ৰ এটাহে অংক আছে গম পাইছা আমি শেষৰ পৰা এককৰ স্থানৰ পৰা কি কৰিলো দুটা দুটাকৈ জোৰা পাতিলো প্ৰথম দুটা সংখ্যা ললো দুটা অংক ললো আমি 6 আৰু 7 ললো 76 হল হয়নে গতিকে এটো হৈ গল আমাৰ প্ৰথম জোৰা তাৰ পাছত কি হৈ আছে যে এটাহে অংক বাকি থাকিল 5 বাকি থাকিল গতিকে হিয়ে হৈ যাব কি দ্বিতীয়টো জোৰা গম পাইছা তাত ভয় খাব লগা একো নাই কাৰণ আমি ইয়াত আমি নিজৰ মতে সংখ্যাত অংক এটা লগ লগাই লব নোৱাৰো হয়নে আমি নিজৰ মতে ইয়াত কি কৰিব নোৱাৰো অংক এটা লগ লগাই লব নোৱাৰো দুটা জোৰা পাতাৰ পাছত বাকি থাকিল এটা অংক গতিকে হিয়ে হৈ যাব দ্বিতীয় জোৰা এটো তোমালোকে লিখি লোৱা বা স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া সোৱা আমাৰ সেকেন্ড স্টেপটো কি হ'ব দ্বিতীয়তে সংখ্যাটোৰ শেষৰ জোৰাটোক আমি হৰণ কৰিব লাগিব এতিয়া সেই জোৰাটোক আমি এনেটা সংখ্যাৰে হৰণ কৰিব লাগিব যাক দুবাৰ পূৰণ কৰিলে আমি সেই জোৰাটোত থকা সংখ্যাটোৰ সমান বা তাতকৈ সৰু সংখ্যা এটা পাওঁ ইয়াত সোৱা মই সংখ্যাটোৰ সমান বা সৰু সংখ্যা তাতকৈ সৰু সংখ্যা এটা এই গুটেইখিনি কি কৰিছো ৰঙা আন্ডাৰলাইনৰ ভিতৰত ৰাখিছো কাৰণ কথাটো ইম্পৰ্টেন্ট ইয়াত সোৱা 576 ৰ প্ৰথম জোৰাটোত কি আছিল 5 আছিল গতিকে ইয়াত আমাক কি কৈছে যে সংখ্যাটোৰ সমান হলে আমি দুইটাৰ পূৰণফল দুটা একে সংখ্যা পূৰণ কৰি কিমান পাব লাগিব হয় 5 ৰ সমান নাইবা 5 তকৈ সৰু তাতকৈ আমি ডাঙৰ কিন্তু পাব নোৱাৰিম ধৰিব পাৰিছা গতিকে মই এখিনি আন্ডাৰলাইন কৰি দিছো ইয়াৰ এতিয়া এটো আমি প্ৰথম জোৰা হিচাপে পাইছিলো এটো আমি দ্বিতীয় জোৰা বা শেষৰ জোৰা হিচাপে পাইছিলো হয়নে গতিকে এই শেষৰ জোৰাটোক আমি প্ৰথমতে হৰণ কৰিব লাগিব হৰণ কৰাৰ ক্ৰাইটেৰিয়াটো কি যাতে দুটা একে সংখ্যা পূৰণ কৰি আমি এই সংখ্যাটোৰ সমান বা তাতকৈ সৰু সংখ্যা এটা পাওঁ গতিকে ইয়াত সোৱা আমি 2 আৰু 2 পূৰণ কৰিলে কিমান পালো 4 পালো ভাগশেষ কিমান থাকিলে 1 মানে 5 তকৈ যেহেতু 4 টো সৰু গতিকে আমি ভাগশেষ ইয়াত কিমান বাকি থাকিলে মানে বাকি কিমান থাকিলে 1 থাকিলে ধৰিব পাৰিছা ইয়াতে যেহেতু জায়গা কম হল গতিকে মই সাইডৰে লিখি দিলো ইয়াতে পঢ়িছোৱা তোমালোকে এতিয়া ইয়াত শেষৰ জোৰাটো হল 5 আৰু আমি 2 পূৰণ 2 কৰিলে 4 পাওঁ যেটো 5 তকৈ সৰু ইয়াত আমি 3 * 3 লব নোৱাৰো কাৰণ তেতিয়া পূৰণফল কি হৈ যাব 9 যোনটো কি হৈ যাব 5 তকৈ ডাঙৰ হৈ যাব তোমালোকে বুজি পোৱাকে মই প্ৰত্যেকটো বস্তু ভাঙি ভাঙি লিখিছো ইয়াত এতিয়া সোৱা থাৰ্ড স্টেপটো কি শেষৰ জোৰাটোৰ পৰা আমি পূৰণফলটো বিয়োগ কৰি পোৱা সংখ্যাটো লিখি প্ৰথম জোৰাটোকো তললৈ নমাই আনিব লাগিব এতিয়া সোৱা ইয়াত 576 আছিল আমাৰ সংখ্যাটো এটো আছিল প্ৰথম জোৰা এটো আছিল দ্বিতীয় জোৰা হয় আমি দুটা একে সংখ্যা পূৰণ কৰি 5 তকৈ সৰু সংখ্যা এটা পাইছিলো 4 5 ৰ পৰা 4 বিয়োগ কৰি পালো আমি 1 তাৰ পাছত আমি কি কৰিব লাগিব 1 পোৱাৰ পিছত 1 টো আমি লিখিলো লিখাৰ পিছত কি কৰিব লাগিব এই প্ৰথম জোৰাটোক আমি একেলগে তললৈ নমাই আনিব লাগিব আমি এবাৰ 7 এবাৰ 6 এনেকে নমাব নোৱাৰিম হিহতক জোৰা পাতাৰ লক্ষ্যটোই হেতু যে হিহতক যেতিয়া নমাব লগিয়া হ'ব আমি তললৈ একেলগে নমাম সো ইয়াত লিখি দিছো ইয়াত বিয়োগফল 1 লিখি প্ৰথম জোৰা 76 কো তললৈ নমাই অনা হৈছে এতিয়া সোৱা 4 নম্বৰ পইণ্টটো ভাগফল হিচাপে পোৱা প্ৰথম সংখ্যাটোক 2 ৰে পূৰণ কৰি দ্বিতীয় ভাজকৰ প্ৰথম অংশটো পোৱা যাব হল উদাহৰণ দি দিছো 576 লৈছিলো এখিনলৈকে মই কলো যে বিয়োগফল 1 পালো তাৰ পাছত 76 ক আমি তললৈ নমাই আনিলো এখিনলৈকে আগৰ স্টেপটোত আমি কৰিছিলো এতিয়া আমি 176 কটো কিবা এটা সংখ্যাৰে হৰণ কৰিব লাগিব হয়নে তাক আমি কি বুলি কৈছো দ্বিতীয় ভাজক এটো আছিল প্ৰথম ভাজক আৰু এটো হ'ব দ্বিতীয় ভাজক এতিয়া আমাক কি কৈছে সোৱা ভাগফল হিচাপে এক সম্পূৰ্ণ ভাগফল নহয় দে এটো আমি আধা ভাগফলহে পাইছো ভাগফলৰ এটা অংশহে পাইছো 2 ধৰিব পাৰিছা তাক আমি কিহেৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব
তাত এতিয়া 2 আছে গতিকে আমি 2 ৰে পূৰণ কৰিছো 7 থাকিলেও আমি তাক 2 ৰে পূৰণ কৰিব লাগিব 19 থাকিলেও 2 ৰে পূৰণ কৰিব লাগিব ইয়াত যিয়ে সংখ্যা নাথাকক তাক আমি কি কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম সোৱা দ্বিতীয় ভাজকৰ প্ৰথম অংশটো পাম ইয়াৰ পিছতো আৰু বাকি থাকিব কিন্তু তাৰ প্ৰথম অংশটো এই ভাজকটোৰ প্ৰথম অংশটো কিহেৰে হৰণ কৰিম সেই সংখ্যাটো আমি কেনেকৈ উলিয়াম তাৰ প্ৰথম অংশটো আমি কেনেকৈ উলিয়াম ইয়াত পোৱা ভাগফলৰ অংশটোক আমি কি কৰিম 2 ৰে পূৰণ কৰিম ধৰিব পাৰিছা যিয়ে সংখ্যা নাথাকক তাক আমি কিহেৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰাৰ পিছত আমি কি পাই যাম দ্বিতীয় ভাজকটোৰ প্ৰথম অংশটো আমি পাই যাম ঠিক আছে সোৱা ইয়াত যি কৰিলো বা ইয়াত যোনখিনি পাইছো এটো স্টেপত যিমানখিনি আমি আগবাঢ়িব লাগে সেইখিনি মই তলত লিখি দিছো ইয়াত ভাগফল হিচাপে পোৱা 2ক 2 ৰে পূৰণ কৰি 4 পোৱা কৈছে যিটো দ্বিতীয় ভাজকৰ প্ৰথম অংশ ধৰিব পাৰিছা তাত মানে আৰু বাকি আছে ভাজকটো আৰু এটা অংশ বাকি আছে কিন্তু হেতু আমি নেক্সট স্টেপত গম পাম যে হেতু কেনেকৈ উলিয়াব লাগে এতিয়া আমি গম পালো যে দ্বিতীয় ভাজকৰ প্ৰথম অংশটো আমি কেনেকৈ উলিয়াব লাগে ধৰিব পাৰিছা এটো স্টেপত আমি হেতুৱে গম পালো এতিয়া 5th স্টেপটো সোৱা কি হ'ব কি লিখা আছে এতিয়া দ্বিতীয় ভাজকৰ বাকি অংশ হিচাপে আমি যিটো নিৰ্দিষ্ট সংখ্যা লম তাকে ভাগফল হিচাপেও লৈ সম্পূৰ্ণ দ্বিতীয় ভাজকটো পূৰণ কৰিব লাগিব ধৰিব পাৰিছা প্ৰথম অংশটো আমাৰ অথনি নিৰ্ণয় হৈ গৈছিলে 2 দুগুণ 4 পাইছিলো গতিকে দ্বিতীয় ভাজকটোৰ প্ৰথম অংশ আমাৰ নিৰ্ণয় হৈ গৈছিলে এতিয়া দ্বিতীয় ভাজকটোৰ যোনটো বাকি থকা অংশ এটো আমি গম পোৱা নাছিলো যে ইয়াত 4 হ'ব হয়নে গতিকে তাৰ ক্ৰাইটেৰিয়াটো কি হয় তোমালোকে সোৱা এইখিনিত আমি বাকি থকা অংশটোত আমি যোনটো সংখ্যা লম তাকে আমি কি হিচাপে লব লাগিব ভাগফল হিচাপেও লব লাগিব ভাগফলৰ বাকি থকা অংশ হিচাপেও লব লাগিব ইয়াত যদি আমি 4 লৈছো ইয়াতো আমি 4 লব লাগিব ইয়াত যদি আমি 3 লৈছো ইয়াতো আমি 3 লব লাগিব ইয়াত যদি আমি 2 লৈছো ইয়াতো আমি 2 লব লাগিব ধৰিব পাৰিছা ইয়াত যদি আমি 11 লৈছো ইয়াতো আমি 11 লব লাগিব মই উদাহৰণ দিছো ধৰিব পাৰিছা গতিকে কি কোৱা হৈছে সোৱা দ্বিতীয় ভাজকৰ বাকি অংশ হিচাপে আমি যিটো নিৰ্দিষ্ট সংখ্যা লম 4 লৈছো হয় গতিকে তাকে কি কৰিব লাগিব আমি ভাগফল হিচাপেও লৈ পেলাই কি কৰিব লাগিব সম্পূৰ্ণ দ্বিতীয় ভাজক বুলি কৈছো মই এইটো হৈ যাব কি সম্পূৰ্ণ দ্বিতীয় ভাজক হয় সম্পূৰ্ণ দ্বিতীয় ভাজকক আমি কিহেৰে পূৰণ কৰিব লাগিব এই 4 এদি পূৰণ কৰিব লাগিব তেতিয়া আমাৰ পূৰণফল কিমান ওলালে সোৱা 176 ওলালে হয় গতিকে ইয়াত কি হৈ যাব ভাগশেষ 0 হৈ যাব গতিকে আমাৰ প্ৰক্ৰিয়াটো ইমানতে শেষ হ'ব ধৰিব পাৰিছা ইমানখিনিলৈকে এতিয়া সোৱা 5th স্টেপটোত আমি উদাহৰণ হিচাপে 576 এ লৈ আছিলো হয়নে 576 সংখ্যাটো লৈ আছিলো গতিকে 5th স্টেপত আমি ইয়াত কি কৰিব লাগিব মই ইয়াত গুটেখিনি লিখি দিছো সোৱা ইয়াত দ্বিতীয় ভাজকৰ প্ৰথম অংশ 4 ৰ লগত 4 দিলে সংখ্যাটো হ'ব 44 এটো প্ৰথম অংশ আছিল তাৰ লগত আমি 4 দিলো গতিকে সংখ্যাটো কিমান হৈ গল 44 হৈ গল গতিকে এতিয়া তাক আমি 4 ৰে পূৰণ কৰিব লাগিব যেহেতু এই অংশটো আমি 4 ললো ইয়াতো আমি 4 লব লাগিব হয় গতিকে 44 ৰ লগত আমি 4 পূৰণ কৰিব লাগিব 44 ৰ লগত 4 পূৰণ কৰিলে আমি কিমান পাম 176 176 ৰ পৰা 176 বিয়োগ কৰিলে ভাগশেষ কিমান হ'ব 0 হ'ব হয় ভাগশেষ 0 হোৱাৰ বাবে প্ৰক্ৰিয়াটো কি হ'ল ইমানতে সমাপ্ত হ'ল আৰু আমাৰ বৰ্গমূল হ'ব 24 এই পূৰণ দুইটো মই তোমালোকে বুজিবৰ বাবেহে লিখিছো তোমালোকে যেতিয়ালৈকে ক্লিয়াৰ নোহোৱা তোমালোকে যেতিয়ালৈকে পদ্ধতিটো ভালকে তোমালোকৰ কণ্ঠস্থ হৈ নাযায় তেতিয়ালৈকে তোমালোকে এনেকৈ কাট পেন্সিল দি লিখি লবা কিন্তু পিছত কাট পেন্সিল দিয়ে লিখা বা পেন দিয়ে লিখা পিছত কিন্তু এটো মুছি থৈ আহিব লাগিব ধৰিব পাৰিছা গতিকে ইয়াত আমাৰ বৰ্গমূল হৈ যাব 24 গতিকে এটো আকৌ 44 কৰি নেপেলাবা 2 লগত 2 পূৰণ কৰি 4 কৰি আকৌ এটো 44 কৰি ভুল কৰি নেপেলাবা ইয়াৰ কাম হৈ যোৱাৰ পিছতে কি কৰিবা লাহেকে এটো মুছি দিবা হল গতিকে আমাৰ বৰ্গমূল হৈ গল 24 আমি ইমানতে সামৰিলো কেলে জানানে কাৰণ আমাৰ ভাগশেষ কিমান আহিলে 0 আহিলে বাকি কিমান থাকিলে 0 গতিকে 0 হোৱাৰ লগে লগে আমাৰ প্ৰক্ৰিয়াটো হে কাৰণে কি হল হিমানতে অন্ত পৰিলে যেতিয়ালৈকে আমাৰ ভাগশেষ 0 নহব তেতিয়ালৈকে আমি কি কৰিব লাগিব একেখিনি প্ৰক্ৰিয়াকে পুনৰাবৃত্তি কৰি থাকিব লাগিব ধৰিব পাৰিছা গতিকে ইয়াত মই গোটেই স্টেপছখিনি তোমালোকক গোটেই নিয়মখিনি লিখাই দিছো নিজৰ ভাষাত যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় আৰু এই নিয়মখিনি তোমালোকে মাজে মাজে কি কৰিব লাগিব জানানে চাই থাকিব লাগিব কেনেকৈ কৰিলা কি কৰিলা নহলে পাহৰি থাকা যায়
ধৰিব পাৰিছা যদি তোমালোকে মনত ৰাখিব পাৰা তেনেহলে একেবাৰে সহজ কিন্তু যদি তোমালোকৰ স্টেপছ বিলাক মনত নাথাকে তেনেহলে কিন্তু আনসাৰ নোলাবগৈ আৰু যেতিয়া তোমালোকক ক'ব যে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা তেনেহলে যদি তোমালোকে এটো পদ্ধতি দি নকৰি পেলাই উৎপাদক বিশ্লেষণ পদ্ধতি দি কৰা তোমালোকে কিন্তু মাৰ্কস নাপাবা গটিকে এইটোৱে আছিল লাষ্ট ষ্টেপটো মই তোমালোকক ডেসক্ৰাইব কৰি দিছো তোমালোকে এটো স্ক্ৰিনশ্বট মাৰানে লিখি লবা গটিকে আজি ক্লাছটো মই ইমানতে সামৰিছো নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি আমি আলোচনা কৰিম আজিলৈ আহিছো ইমানতে সামৰিছো ধন্যবাদ